Hello students, English with Manasar আন এটা ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ ওয়েলকাম জনাইছো। আমি অলৰেডি HSLC আৰু HSত আহা ট্ৰান্সফৰ্মেশন অফ সেন্টেন্সৰ যি সিম্পল কমপ্লেক্স আৰু কম্পাউণ্ড সেন্টেন্সৰ যি ইন্টাৰচেঞ্জ সেই বিষয়ে আমি দুটাকে ভিডিঅ' বনাইছো। তোমালোকে নিশ্চয় হেতু চাই উপকৃত হৈছা। এতিয়া আন এটা ক্যাটেগৰীলৈ আহো যেটো আমাৰ আহে ডিগ্ৰীজ অফ কম্পেৰিজন, মানে সুপাৰলেটিভ ডিগ্ৰী এটা সেন্টেন্সক কম্পেৰেটিভ ডিগ্ৰী আৰু পজিটিভ ডিগ্ৰীলে নিব লাগে। প্ৰথমতে আমি একদম বেসিকৰ পৰা আহো, কিনো পজিটিভ ডিগ্ৰী, কি কম্পেৰেটিভ ডিগ্ৰী, কি সুপাৰলেটিভ ডিগ্ৰী। ধৰি লওক এটা এডজেক্টিভ হোৱা হৈছে বিগ ডাঙৰ। এতিয়া কম্পেয়াৰ কৰিবলৈ যাওঁতে যে কাৰোবাতকৈ ডাঙৰ নে বোলে ব্ৰাজিল ইণ্ডিয়াতকৈ ডাঙৰ নহয় জানো, সেই কিহবাতকৈ ডাঙৰ বুজাবৰ কাৰণে বিগৰ পিছত কম্পেৰেটিভ ডিগ্ৰী কি আহি যায়, বিগাৰ আহি যায়। আৰু সুপাৰলেটিভ ডিগ্ৰী যে সকলোতকৈ ডাঙৰ, সুপাৰলেটিভ ডিগ্ৰী কি বুজায়, সকলোতকৈ ডাঙৰ বুজায়। যেনে ৰাছিয়া পৃথিৱীৰ ভিতৰতে ডাঙৰ দেশ, ৰাছিয়া ইজ দ্য বিগেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। চ' ইয়াত সুপাৰলেটিভ ডিগ্ৰী বিগেষ্ট আহিছে। কেনেকৈ পজিটিভৰ পৰা কম্পেৰেটিভ আৰু সুপাৰলেটিভ ৱৰ্ডটো কেনেকৈ ফৰ্ম কৰা হয় সেইটো এটা কৌশল আছে। তোমালোকে চোৱা যে কম্পেৰেটিভ ডিগ্ৰীত ER লাগিছে আৰু সুপাৰলেটিভ ডিগ্ৰীত EST লাগিছে। এতিয়া বিগাৰ ইয়াত ডাবল জি হৈ গ'ল, ER ইয়াত চোৱা বিগেষ্ট হৈ পেলাই ডাবল জি হৈ EST লাগিছে। তলতো একেই ER টলাৰ টলেষ্ট, টলাৰ টলেষ্ট। টল মিন্স ওখ, টলাৰ কাৰোবাতকৈ ওখ, টলেষ্ট সকলোতকৈ ওখ। হ্যাপি হ্যাপিয়াৰ হ্যাপিয়েষ্ট, ওয়াই উঠি পেলাই আই আহি গ'ল, ER EST। কিন্তু গুডাৰ গুডেষ্ট নহয়, গুড বেটাৰ বেষ্ট হয়, তো মনত ৰাখিব লাগিব। বেডৰ কম্পেৰেটিভ ডিগ্ৰী ৱৰ্ষ্ট হয়, বেডাৰ বেডেষ্ট নহয় আকৌ। এতিয়া কিছুমান যিবিলাক দীঘল ৱৰ্ড হয় সেই দীঘল ৱৰ্ড বিলাকৰ লগত কিন্তু ER EST আমি নলগাও। যে বিউটিফুল তাৰ আগত মোৰ লাগি যায়, মোৰ বিউটিফুল, আৰু সুপাৰলেটিভ ডিগ্ৰী কি আহি যায়, most beautiful। তেনেদৰে ইন্টেলিজেন্ট, more intelligent, most intelligent, precious, more precious, most precious। এই ধৰণেৰে আমি কম্পেৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী ফৰ্ম কৰোঁ। এতিয়া আমি এই কি ধৰণৰ ফৰ্ম কৰোঁ আমি এইটো শিকিলো যে চুটি ৱৰ্ড বিলাকৰ লগত ER লগাই দিলে কম্পেৰেটিভ হয় আৰু দীঘল ৱৰ্ড বিলাকৰ লগত EST লাগিলে সুপাৰলেটিভ ডিগ্ৰী হয়। কিন্তু দীঘল বিলাকৰ ক্ষেত্ৰত মোৰ আৰু most লাগে নহয় জানো, ইয়াত যেনেকৈ আমি দেখিছোঁ অলৰেডি। এতিয়া এক্সামত আমাৰ কি কুৱেশ্যন আহে যে এটা ধৰি লোৱা সুপাৰলেটিভ ডিগ্ৰী এটা সেন্টেন্স দিয়া আছে, সেই সুপাৰলেটিভ ডিগ্ৰীৰ সেন্টেন্সটো কম্পেৰেটিভ কেনেকৈ কৰিব লাগিব, পজিটিভ কেনেকৈ কৰিব লাগিব, বা পজিটিভ ডিগ্ৰীৰ এটা সেন্টেন্স দিয়া আছে তাক কেনেকৈ কম্পেৰেটিভ কৰিব লাগিব, কেনেকৈ সুপাৰলেটিভ কৰিব লাগিব। আমি সুপাৰলেটিভৰ পৰা প্ৰথমতে আৰম্ভ কৰোঁ, চাই থাকিবা। ধৰি লোৱা এটা সেন্টেন্স দিয়া আছে, এটা সুপাৰলেটিভ, মই শৰ্ট এণ্ড ফৰ্মত লিখিছো যে he is the best boy in the class, in the class। এতিয়া চোৱা সুপাৰলেটিভ ডিগ্ৰী সেন্টেন্সটো কি হয়, বেষ্ট হৈছে সুপাৰলেটিভ ডিগ্ৰী, গুডৰ সুপাৰলেটিভ ডিগ্ৰী অলৰেডি আমি গম পাইছো। আৰু সুপাৰলেটিভ ডিগ্ৰী সদায় ডি আৰ্টিকেলটো লাগি থাকে, ডি লাগি থাকে, ঠিক আছে। বেষ্ট বয়, তেওঁ ক্লাছটোৰ ভিতৰতে সকলোতকৈ ভাল ল'ৰা, সকলোতকৈ শ্ৰেষ্ঠ ল'ৰা। এতিয়া ইয়াক কম্পেৰেটিভ কৰিবলৈ কোৱা হৈছে, কম্পেৰেটিভ। মই আকৌ শৰ্ট এণ্ড ফৰ্মত লিখিছো যে আমি ক'ব লাগিব যে সি ক্লাছটোৰ ভিতৰত সকলোকে ভাল, সি সকলোকে ভালেই হৈ থাকিব লাগিব। কম্পেৰেটিভ কৰিবলৈ গৈ তোমালোকে ভুল কৰি হি ইজ বেটাৰ বয় ইন দ্য ক্লাছ বুলি ক'লে কিন্তু সম্পূৰ্ণ ভুল হ'ব। আমি ক'ব লাগিব যে সেই ক্লাছটোৰ যিকোনো ল'ৰাতকৈ বেছি ভাল। গতিকে হি ইজ বেটাৰ দেন, হি ইজ বেটাৰ, বেটাৰ কম্পেৰেটিভ ডিগ্ৰী হোৱাৰ লগে লগে আমাৰ এই দ্য আৰ্টিকেলটো উঠি গ'ল। হি ইজ বেটাৰ দেন, দেন এইটো দেন হৈছে কম্পেৰেটিভ দেন, any other boy in the class, সেই ক্লাছটোৰ আন যিকোনো ল'ৰাতকৈ
বেছি ভাল আন যিকোনো লৰাতকৈ বেছি ভাল সো দেনৰ পিছত এনি আদাৰ বয় এনি আদাৰ আহে আৰু এটো সিঙ্গুলাৰ নাম্বাৰ আহে সদায় যিকোনো লৰাতকৈ বেছি ভাল বুজাবৰ কাৰণে গতিকে আমি কম্পাৰেটিভ ডট এটো মনতে ৰাখি দিব লাগিব যে কম্পাৰেটিভ ডিগ্ৰীটো তুমি লিখিলা যেটো অক্সিলাৰি ভাৰ্ব আছিলে যেটো বি ভাৰ্ব আছিলে প্ৰেজেন্ট টেন্সত আছে গতে ইয়াতো প্ৰেজেন্ট টেন্সত আছে বেটাৰ comparative degree আহিল তাৰছত than any other boy যদি ছোৱালীৰ কথা কলতেন তেতিয়া than any other girl আহিলেতেন than any other river আহিলেতেন যি নাউন থাকে সেই নাউনটো ইয়াত বহিব কিন্তু সিঙ্গুলাৰ ফৰ্মত বহিব in the class এতিয়া আমি পজিটিভ কৰোটো আমি মিনিংটো একে ৰাখিব লাগিব যে হি সকলোকে ভাল হৈ আছে এই সেন্টেন্সটো হি ইজ বেটাৰ than any other boy in the class এই ক্লাছটোৰ যিকোনো ল'ৰাতকৈ বেছি ভাল মানে হি সকলোকে ভাল হৈ আছে পজিটিভ কৰোটো আমি হেতু ৰাখিব লাগিব যে হি যে ভাল সকলোকে ভাল হৈয়ে থাকিব কেনেকৈ হ'ব যে ক্লাছৰ যিকোনো লৰাতকৈ হি বেছি ভাল ক্লাছৰ যিকোনো লৰাই কোনোটো লৰাই তাৰ সমান ভাল নহয় সো সেন্টেন্স also নেগেটিভ হৈ যায় আৰু সেই কাৰণে no ৰে বিগিন হয় no other boy no other পিছত আকৌ সিঙ্গুলাৰ নাম্বাৰ in the class is as good as he no other boy in the class is as good as he so আৰম্ভ হৈছে এটো কি হল হেতিয়াৰে no other option singular number যেটো singular number গতিকে verb to is present tense of question আছিল আৰু ইয়াটো present tense of থাকিল আৰু যেহেতু এটা singular number গতিকে আমি is হিচাপে লিখিম as good as পজিটিভ কৰোতে as good as বা যদি adjective to tall দিয়া হৈছে তে as tall as high as big as এই ধৰণৰ আহে আৰু তাৰ পিছত আমি সদায় ইয়াত যদি পাৰ্সোনাল pronoun লিখিব লগিয়া হয় এই পাৰ্সোনাল pronoun টো সাবজেক্টিভ কেছত বহে অৰ্থাৎ যেনে হি আছে হিম নহয় হিজ নহয় she যদি থাকে her নহব she থাকিব means no other boy in the class is as good as he is ইয়াত is টা আছে কিন্তু হেতু উজ্জ্ব হৈ আছে অমিত হৈ আছে understood হৈ আছে গতিকে এই যদি সেন্টেন্স কিটা আমি মনত ৰাখিব পাৰো তেতিয়া আমি ইয়াৰ যিকোনো ধৰণৰ কোৱেশ্চনস আমি সলভ কৰিব পাৰিম গতিকে এতিয়া চাও আৰু এটা एग्जांपल আমি চাও তোমালোকৰ আৰু ক্লেৰিফাই কৰিবৰ কাৰণে যে The Brahmaputra is the biggest river in Assam. Comparative কৰিলে আগৰটো নিচিনা চাও the Brahmaputra আগতে আহিব Brahmaputra is এতিয়া superlative or the উঠি যাব comparative biggest or comparative form is bigger পিছত কি আহিব comparative than পিছত কি আহিব any other আগতে যেনেকৈ any other boy আহিছিল তে any other river আহি গল river in Assam Okay, the Brahmaputra is bigger than any other river in Assam. Positive degree, মই কৈছো যে no other begin হয় মই যদি মনত পেলাব পাৰিছা no other river আহি যাব আগতে আছে no other boy এটা কি আহিব কি no other river in Assam আগতে আমি লিখিছো in the class এতিয়া আহিব in Assam is as big as অৰ্থাৎ so big as আমি লিখিব পাৰো as big as the Brahmaputra এখন বিশাল নদী আৰু তাৰ আগত সদায় আমি the article টো ব্যৱহাৰ কৰো question টো আমি ব্যৱহাৰ কৰিছো গতিকে এই ধৰণৰ আমি superlative ৰ পৰা comparative positive কৰিব পাৰো question আমাৰ exam হয়তো comparative টো দি দিছে ইয়াত superlative কৰিব দিব পাৰে
যদি আমি এই প্যাটাৰ্ণটো মনত ৰাখিব পাৰো ইয়াৰ যিকোনো কোৱেশ্চনছ আমি সলভ কৰিব পাৰিম আৰু এটা নিউ কোৱেশ্চন হেতু তোমালোকে ট্ৰাই কৰিবা she is the tallest girl in her village. So एक सेंटेंस रो আমি কম্পারেটিভ নিলে কি হ'ব পজিটিভ কি নিলে কি হ'ব তোমালোকে এই ধৰণৰে এবাৰ কৰি পেলাই চাবা মোক কমেন্টত ইয়াৰ আনসাৰটো দিবা নিশ্চয় তোমালোক উপকৃত হোৱা এই ভিডিওটোৰ দ্বাৰা ইয়াৰ কিন্তু ডিগ্ৰিজ অফ কম্পাৰিজনৰ আৰু দুই ধৰণৰ বেলেগ বেলেগ সেন্টেন্স আছে আমি সেইখিনিও ট্ৰাই কৰিম নেক্সট ভিডিওত আমি এক্সপ্লেইন কৰিম চাই থাকিবা নিশ্চয় উপকৃত হ'বা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ প্ৰিপেয়াৰিং থ্যাংক ইউ